ছাৰ আমি দেখিবলৈ পাওঁ নলবাৰী জিলাতে হওক বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত নৈপৰীয়া এনেকুৱা মাটি আছে নহয় জানো তাত এতিয়া হাবি জংঘল হৈ আছে বা মানে তেনেকৈ পৰি আছে চন পৰি আছে তেনেকুৱা যিবিলাক পথাৰ পৰি আছে বা নৈপৰীয়া ঠাই পৰি আছে সেইবিলাকত আমাৰ কৃষকসকলে কৃষি কৰ্ম কৰি আগবাঢ়িব পাৰে এই ইয়াত যেনেকৈ আমাৰ ৰঙালাও খেতিটো কৰিছোঁ এইটোতো আমাৰ অসমতো বহুত এনেকুৱা নৈপৰীয়া অঞ্চল আছে আৰু এই আটাইবোৰ অঞ্চল এতিয়া অলৰেডি বহুত অঞ্চলে আৰম্ভ কৰিছে আৰু যিবিলাক জেগাত আছে ৰঙালাও খেতিটো আৰামত কৰিব পাৰে আৰু ৰঙালাও চাওক এখেতসকলে দাম কমিছে কিন্তু এতিয়া আমি ডাইৰেক্টলি মানে নেবেচি যদি আমি তাক প্ৰচেছিঙৰ ফালে যাওঁ তেতিয়াহ'লে তাৰ নিশ্চয় মূল্যটো পোৱা যাব গতিকে আজিকালি বহুত ফেক্টৰীত ৰঙালাওৰ ইউজ আছে বহুত ফুড প্ৰডাক্টছত মানে ৰঙালাওৰ ব্যৱহাৰ হয় গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ চিন্তা চৰ্চা কৰি বহুলভাৱে মানে এই খেতিটো কৰিব পৰা যায় ছাৰ অকল আমি ৰঙালাও বুলি নহয় অন্যান্য কেনেকুৱা ধৰণৰ নৈপৰীয়া মাটিসমূহত খেতি কৰিব পাৰি যিহেতু আপুনি এজন কৃষি বিশেষজ্ঞ ৰঙালাও খেতিটোৰ নিচিনাকৈ আমাৰ ৱাটাৰমেলন বা তৰমুজ খেতিটো নৈপৰীয়াত খুব হয় আমাৰ অসমৰ বহুত এৰিয়াত অলৰেডি নৈপৰীয়া এৰিয়াত কৰি আছে আমাৰ চিৰাং জিলাত বহুতখিনি এৰিয়াত দেখিব ওদালগুৰিত আছে গতিকে নৈপৰীয়া এৰিয়াত তৰমুজ খেতি এটা খুব ভালভাৱে কৰিব পৰা যায় তাৰ উপৰি ধৰকচোন এতিয়া আমি ইয়াতে কৰিছোঁ তিয়ঁহ খেতি আজি খুব ছাকচেছফুলি কৰি আছোঁ গতিকে তিয়ঁহ খেতিটো আৰামত কৰিব পাৰি যায় আৰু আপোনালোকে দেখিছে ইয়াত কিমান ধুনীয়াকৈ হৈ আছে তিয়ঁহ খেতিটো গতিকে এইটো এটা ব্যৱসায়িকভাৱে কৰিলে যথেষ্টখিনি লাভ হয় গতিকে আৰু তাৰ উপৰি কিছুমান ফল মূলো আমি কৰিব পাৰোঁ যেনেকুৱা ধৰকচোন এতিয়া অকল আমাৰ অসমৰ প্ৰতিখন বজাৰত বাহিৰৰ ফল মূলেৰে ভৰি আছে আপোনালোকে নিশ্চয় দেখিছে আজি ড্ৰেগন ফ্ৰুট বুলি কওক নৈপৰীয়া বালিচহীয়া মাটিত ড্ৰেগন ফ্ৰুটৰ খেতিও কৰিব পৰা যায় হয় ঠিক এইদৰে আমাৰ মধুৰিআম এইবিলাক চব বাহিৰৰ বগৰীটো আছে আজি বগৰীটো আমাৰ ইয়াত কিছু অঞ্চলত হৈছে কিন্তু ধৰকচোন মানে ড্ৰেগন ফ্ৰুট বা এনেকুৱা হাই ভেলু ক্ৰপবিলাকতো হোৱা নাই চ' আমি সেইবিলাক খেতিৰ ফালেও গ'লে মোৰ হিচাপত আমি অৰ্থনৈতিকভাৱে যথেষ্টখিনি স্বাৱলম্বী হ'ব পাৰিম এই ক্ষেত্ৰত ছাৰ ৰাজ্যৰ যি কৃষি বিভাগ আছে বা যি কৃষি বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি আপুনি ভাবে আপুনি নাই আমিতো অহৰহ চেষ্টা কৰি আছোঁ বহুত মানে মানুহক অলৰেডি আৰম্ভ কৰিছোঁ আৰু আমি নলবাৰী জিলাতে এতিয়া আমি ফ্ৰুইটছ ক্ৰপ মানে ধৰকচোন মধুৰিআম হওক মৌচুমী হওক ইভেন ড্ৰেগন ফ্ৰুইট এনেকুৱা আমি নিজেও ডেমনষ্ট্ৰেশ্যন কৰি মানুহক দেখাইছোঁ যাতে অনাগত দিনত এইবিলাক দেখা পায় আপোনাৰ সেইটো মানে এই খেতিবিলাক গ্ৰহণ কৰে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা আমাৰ নলবাৰী হৰ্টিকালচাৰ কলেজতে এতিয়া আমি প্ৰায় 15টামান জাতৰ মধুৰিআম লগাইছোঁ আমৰ খেতি লগাইছে তেখেতসকলে তো এইবিলাক কি হয় ইয়াৰ পৰা চাই চিন্তি যিটো ভাল হ'ব সেই ভাল ভেৰাইটিটো তেখেতসকলে পিছত বজাৰত মানে কৃষকক মানে ৰিকমেণ্ড কৰিব যে এই ভেৰাইটিটো কৰক তেতিয়া মানে দেখিব ইভেন আপোনাৰ হৰ্টিকালচাৰ কলেজতো মানে ছাদৰ ওপৰত ড্ৰেগন ফ্ৰুট খেতি কৰি মানুহক দেখুওৱা হৈছে তো এনেকুৱা ধৰণৰ বহুত কাম ইয়াত হৈ আছে আৰু গতিকে অনাগত দিনত ভাবিছোঁ যে আমি মানে পপুলাৰ কৰিব পাৰিম ধন্যবাদ ছাৰ